Very good morning, dear friends. Welcome to my channel Studies on Assam. Dear friends, আজি আমি নতুন বছৰৰ অৰ্থাৎ 1 জানুৱাৰী 2024 কাৰেণ্ট এফেয়াৰ্ছ বিলাক লৈ আহিছো। তো আহক আমি ষ্টাৰ্ট কৰো। আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে who has chaired the third national conference of chief secretaries in New Delhi? নতুন দিল্লীত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনত কোনে সভাপতিত্ব কৰিছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ নৰেন্দ্ৰ মোদী, অপশ্যন বি অমিত শাহ, অপশ্যন চি দ্ৰৌপদী মুৰ্মু আৰু অপশ্যন ডি ৰাজনাথ সিং। এইটোৰ ৰাইট আনচাৰটো হৈছে অবভিয়াছলি অপশ্যন এ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেক্সট কুৱেশ্যনটো হৈছে in the following option recently India and which country has said to sign a free trade agreement? এতিয়াকৈ নিম্নলিখিত বিকল্পবোৰৰ ভাৰতে আৰু কোনখন দেশে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিবলৈ সাজু হৈছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ ওমান, অপশ্যন বি টাৰ্কি, অপশ্যন চি জৰ্ডান আৰু অপশ্যন ডি ৰাছিয়া। ৰাইট আনচাৰটো হৈছে অপশ্যন এ ওমান কাণ্ট্ৰি। নেক্সট কুৱেশ্যনটো হৈছে who has recently become the first world leader to achieve 2 crore subscriber on YouTube? এতিয়াকৈ ইউটিউবত 2 কোটি গ্ৰাহক অৰ্জন কৰা প্ৰথম বিশ্ব নেতা কোন হৈছে? অপশ্যন হৈছে আমাৰ অপশ্যন এ এঞ্জেলা মাৰ্কেল, অপশ্যন বি বৰিছ জনছন, অপশ্যন চি জো বাইডেন আৰু অপশ্যন ডি নৰেন্দ্ৰ মোদী। এইটো ৰাইট আনচাৰ হৈছে অপশ্যন ডি নৰেন্দ্ৰ মোদীয়ে। নেক্সট কুৱেশ্যনটো হৈছে ইণ্টাৰনেশ্যনেল ডে অফ এপিডেমিক preparedness is observed every year on which day? আন্তৰ্জাতিক মহামাৰী প্ৰস্তুতি দিৱস প্ৰতি বছৰে কোনটো দিনত পালন কৰা হয়? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ 20 জুলাই, অপশ্যন বি 27 ডিচেম্বৰ, অপশ্যন চি 21 ডিচেম্বৰ আৰু অপশ্যন ডি 21 জানুৱাৰী। এইটোৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন বি 27 ডিচেম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে which faction of the Muslim League in Jammu Kashmir has been declared as an unlawful association? জম্মু কাশ্মীৰৰ মুছলিম লীগৰ কোনটো গোটক বেআইনী সংগঠন হিচাপে ঘোষণা কৰা হৈছে? অপশ্যন এটা হৈছে আমাৰ অপশ্যন এ সৈয়দ আলী শ্বাহ ফেকশ্যন, অপশ্যন বি য়াছিম মালিক ফেকশ্যন, অপশ্যন চি মাছাৰাত আলম ফেকশ্যন আৰু অপশ্যন ডি হুৰিয়ত কনফাৰেন্স। এইটোৰ ৰাইট আনচাৰটো হৈছে অপশ্যন চি মাছাৰাত আলম ফেকশ্যন। Next question to is who has been reappointed as the chairman of HDFC Bank according to the recent board approval? এতিয়াকৈ বোৰ্ডৰ অনুমোদন অনুসাৰে আপোনাৰ HDFCৰ বেংকৰ অধ্যক্ষ হিচাপে কাক পুনৰ নিযুক্তি দিয়া হৈছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ অতনু চক্ৰৱৰ্তী, অপশ্যন বি আদিত্য সিং, অপশ্যন চি দীপক পৰেশ আৰু অপশ্যন ডি মুকেশ শৰ্মা। ৰাইট আনচাৰটো হৈছে অপশ্যন এ অতনু চক্ৰৱৰ্তী। Next question to is who is the author of the book Breaking the Mood, Reimagining India's Economic Future? Breaking the Mood, Reimagining India's Economic Future নামৰ কিতাপখন কোনে লিখিছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ অৰুন্ধতী ৰয়, অপশ্যন বি আদিত্য সিং, অপশ্যন চি ৰঘুৰাম ৰাজন আৰু অপশ্যন ডি মুকেশ শৰ্মা। এইটো ৰাইট আনচাৰটো হৈছে অপশ্যন চি ৰঘুৰাম ৰাজন। Next question to is who recently assumed the chairmanship of Kotak Mahindra Bank following RBI approval? ভাৰতীয় ৰিজাৰ্ভ বেংকৰ অনুমোদনৰ পিছত কোটাক মহিন্দ্ৰা বেংকৰ অধ্যক্ষপদ কোনে গ্ৰহণ কৰিছিল? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ অৰুন্ধতী ৰয়, অপশ্যন বি আদিত্য সিং, অপশ্যন চি CS ৰাজন আৰু অপশ্যন ডি মুকেশ শৰ্মা। এইটো ৰাইট আনচাৰটো হৈছে অপশ্যন চি CS ৰাজন। নেক্সট কুৱেশ্যনটো হৈছে আমাৰ who has recently been appointed as the চিফ ৰিস্ক অফিচাৰ অফ LIC? শেহতীয়াকৈ LICৰ মুখ্য বিপদাশংকা বিষয়া হিচাপে কাক নিযুক্তি দিয়া হৈছে? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ অৰুন্ধতী ৰয়, অপশ্যন বি S সুৰেন্দ্ৰ কৃষ্ণন, অপশ্যন চি C ৰাজেন আৰু অপশ্যন ডি MR কুমাৰ। এইটোৰ ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন বি S সুৰেন্দ্ৰ কৃষ্ণন। এণ্ড আজি ভিডিঅ'ৰ আমাৰ লাষ্ট কুৱেশ্যনটো হৈছে in 2023 Portugal football team captain Cristiano Ronaldo joined the club AI Nasser of which country? 2023 চনৰ পৰ্তুগাল ফুটবল দলৰ অধিনায়ক ক্ৰিষ্টিয়ানো ৰনাল্ডোৱে কোন দেশৰ AI নাছাৰ ক্লাবত যোগদান কৰিছিল? অপশ্যন কেইটা হৈছে আমাৰ অপশ্যন এ কাটাৰ, অপশ্যন বি ওমান, অপশ্যন চি UAE আৰু অপশ্যন ডি সৌদি আৰবিয়া। এইটো ৰাইট আনচাৰটো হৈছে আমাৰ অপশ্যন ডি সৌদি আৰবিয়া। সো ফ্ৰেণ্ডছ এইখিনি আছিলে আমাৰ 1 জানুৱাৰী 2024 কাৰেণ্ট এফেয়াৰ্ছ। থ্যাংক ইউ সো মাচ।